মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুড মৰ্নিং ক্লাছ 6 লেসন নম্বৰ 1 দ্য ৰেইনবো যোৱাকালি আমি পঢ়িলোঁ তাৰপিছত আজি তাৰ প্ৰশ্ন উত্তৰ আমি কৰিম প্ৰশ্ন উত্তৰ প্ৰথম প্ৰশ্ন হৈছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেছ বাই ৰিডিং দ্য পোয়েম দ্য ৰেইনবো এই প্ৰশ্নবোৰ আজি আমি কৰিম মই তোমালোকক কৈ দেখাম তোমালোকে চাবা ভালকৈ আৰু যদি কিবা এটা সন্দেহ হয় তোমালোকে সুধিব পাৰা কমেন্ট বক্সত আৰু ভিডিও আৰম্ভ কৰাৰ আগত তোমালোকে মনত পেলাই দিব বিচাৰো তোমালোকে এই ভিডিও চোৱাৰ লগে লগে তোমালোকে লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা কমেন্টছ কৰিবা যদি কিবা সন্দেহ আছে আৰু সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা প্ৰথমে প্ৰথম প্ৰশ্নটো চাও আমি বোট সেল কি আছিল বোট সেল আমি ইয়াত চাম অন দা ৰিভাৰ হয় না এটো চোৱা বোট সেল অন দা ৰিভাৰ গতিকে আমি অন দা ৰিভাৰ ইয়াত লিখিম অন দা ৰিভাৰ মই তোমালোকে লাইভত ইয়াত দেখাই দি আছো তোমালোকে কেনেকৈ লিখিবা অন দা ৰিভাৰ ঠিক আছে ৰিভাৰ বা ৰিভাৰ্স তোমালোকে জানা ৰিভাৰ্স মানে বহু বচন বহু সংখ্যক জায়গাবোৰক নদী বা কিবা তেনেকুৱা ধৰণৰ অবজেক্টটো আমি ৰিভাৰ্স বুলি আমি তেওঁলোকক আমি তেনেকৈ কৰি এছ বুলি লিখো ইয়াত ৰিভাৰ্স সেল অন দা সিজ প্ৰশ্ন নম্বৰ 20 হোৱা সেল অন দা সিজ এতিয়া সাগৰ সিজ মানে সাগৰৰ ওপৰত কি চলে সাগৰৰ ওপৰত নাওখন চলে জাহাজ চলে গতিকে জাহাজক কি বুলি কওঁ শিপছ বাট সেল এক্ৰছ দ্য স্কাই তাৰমানে আকাশৰ ওপৰত আকাশৰ লগত কি চলে আকাশৰ লগত কি চলে সেল এক্ৰছ দ্য স্কাই তেতিয়া আমি কি লিখিম ধনু ইন্দ্ৰধনু ৰেইনবো এবাৰ চাইলন চেক কৰি লম তথাপিও ঠিক আছে নে নাই সেল এক্ৰছ দ্য স্কাই সৰি ইন্দ্ৰধনু নহয় এটো ক্লাউড হ'ব ডবৰবোৰ আকাশৰ ওপৰত চলে গতিকে আমি ইয়াত লিখিম দ্য ক্লাউডছ boats and ships are pretty but clouds are boat মানে নাও আৰু ships মানে জাহাজ আৰু নাও দুখন বহুত ধুনীয়া কিন্তু তাৰ আটাইতকৈ ধুনীয়া কি ক্লাউডছ are prettier ডাঙৰবোৰ তাতকৈ ধুনীয়া বুলি লিখা শব্দটো প্ৰিটিয়াৰ বুলি প্ৰিটিয়াৰ মানে দুটা যেতিয়া আমি তুলনা কৰোঁ তেতিয়া আমি প্ৰিটিয়াৰ বুলি লিখোঁ দুটাতকৈ কোনটো ধুনীয়া এনেকুৱা দেখাব হ'লে আমি প্ৰিটিয়াৰ তোমালোকক মই এইটো শিকাম এডজেক্টিভছ অফ কম্পেৰিজনত তোমালোকক মই শিকাম যে ধুনীয়াটো প্ৰিটি বুলি কয় তাতকৈ ধুনীয়া প্ৰিটিয়াৰ আৰু আটাইতকৈ ধুনীয়া প্ৰিটিয়েষ্ট ঠিক তেনেদৰে বিউটিফুল ধুনীয়া তাতকৈ ধুনীয়া মষ্ট বিউটিফুল মোৰ বিউটিফুল তাতকৈ আটাইতকৈ ধুনীয়া মষ্ট বিউটিফুল এনেকৈ কোনো হয় নহয় গুড যেনিবা ভাল বেটাৰ মানে তাতকৈ ভাল বেষ্ট মানে আটাইতকৈ ভাল এনেকুৱা ধৰণৰ মই তোমালোকক শিকাম প্ৰশ্ন ই লৈ আহিম দ্য বো ইন দ্য পয়েম ইজ দ্য কি ৰেইনবো হয় নহয় ৰেইনবো ইন্দ্ৰধনুক বুলি কওঁ আমি বাৰিষা ধনুক বুলি কওঁ কুৱেশ্যন নম্বৰ 2 মেচ দ্য ফলোইং বৰ্ডছ আৰু চিপছ কোনটো ধুনীয়া আছিলে চিপছ আছিলে হয় নহয় গতিকে বৰ্ডছ কি হ'ব প্ৰিটি হ'ব এনেকৈ মিলাম আমি চোৱা বৰ্ডছ প্ৰিটি হ'ব চিপছ তাতকৈ ধুনীয়া গতিকে আমি প্ৰিটিয়াৰ লিখিম তাতকৈ ধুনীয়া প্ৰিটিয়াৰ ক্লাউডছ ধুনীয়া কিন্তু তাতকৈ ধুনীয়া ৰেইনবো হয় নহয় এনেকৈ মিলাম আশা কৰিছোঁ তোমালোকে বুজি পাইছা কুৱেশ্যন নম্বৰ 3 লৈ যাম অলপ সোনকালে কৰি আছোঁ হোৱাট আৰ দ্য থিংছ দ্যাট ৰেইনবো ডাজ ৰেইনব'ই কি কৰে ফিল ইন দ্য ব্লেংকছ বিল' ৱৰ্ডছ উইথ ফ্ৰম দ্য পয়েমৰ পৰা মানে কবিতাৰ পৰা কেইটামান শব্দ তোমালোকে বাছি লৈ আহি তোমালোকে ইয়াত লিখিবা মানে যোনটো ইয়াত আছিলে তেনেকুৱা ধৰণৰ মানে শব্দবোৰ তোমালোকে বাছি তোমালোকে ইয়াত লিখিবা দ্য ৰেইনবো কি কৰে হেভেন মানে কি স্বৰ্গ কি কৰে স্বৰ্গক হেতু বন্ধন কৰা ধনু তাৰমানে হেতু বন্ধন তাৰমানে কি কৰে স্বৰ্গক ব্ৰিজেছ দ্য হেভেন ব্ৰিজেছ হ'ব এইটো চোৱা ব্ৰিজেছ মই তোমালোকক ওচৰতে ইয়াতে লাইভ কৰি দি আছোঁ মই এনেকুৱা নহয় যে আগৰ পৰা বনাই তোমালোকক দেখুৱাই এইটো নহয় তোমালোকৰ ওচৰতে মই কৰি দি দেখুৱাই আছোঁ দ্য ৰেইনবো দ্য ট্ৰিজৰ ওপৰত কি কৰে ট্ৰি মানে গছ-গছনিৰ লগত কি কৰে ৰেইনব'য়ে এইটো আমি চাম ইয়াত ট্ৰিজ এইটো আছে অভাৰ টপছ লিখিম গতিকে ইয়াত আমি অভাৰ টপছ বুলি লিখিম নিশ্চয় অভাৰ টপছ
ঠিক আছে, তোমালোকে চাই লোৱা ভালকৈ। মই অলপ সোনকালে কৰি আছোঁ, তোমালোকে ভিডিঅ'খন তোমালোকে পাছত যদি চাই আছা ৰিভিউ কৰি চাব পাৰা, তোমালোকে ঘূৰাই ঘূৰাই চাব পাৰা। দ্য ৰেইনবো ফ্ৰম দ্য আৰ্থ টু স্কাই, আৰ্থৰ পৰা স্কাইলৈ মানে পৃথিৱীৰ পৰা আকাশলৈ কি কৰে? পৃথিৱীৰ আকাশলৈ তেওঁলোকে বিল্ডছ ৰোড, মানে তেওঁলোকে এটা পথ নিৰ্মাণ কৰে। পথ নিৰ্মাণটো কি কৰে? বিল্ডছ বুলি কয়, বিল্ডছ ৰোডছ, এনেকৈ লিখিব লাগিব। ওচৰৰ পৰা দেখা দি আছোঁ, ঠিক আছে। গতিকে নেক্সট প্ৰশ্নলৈ যাওঁ। 2 অফ দ্য চামাৰিজ অফ দ্য পয়েম আৰ গিভেন বিলো, দুটা সমালোচনা কৰি তোমালোকক দেখুওৱা হৈছে, চামাৰাইজ কৰি দেখুওৱা হৈছে। হুইচ ওৱান ডু ইউ লাইক মোৰ, তোমালোকক কোনটো বেছি ভাল লাগিলে? ডাজ ইয়ৰ এনচাৰ উইথ দ্য ফ্ৰেণ্ডছ চিটিং নেক্সট টু ইউ, তোমাৰ যোনটো লগৰ বন্ধু ক্লাছমেট তোমাৰ লগত যোন বহি আছে চিটত, তেওঁৰ লগত ডিছকাশ্যন মানে আলোচনা কৰি তোমালোকে কৰিবা, ক'বা। দেন শ্বেয়াৰ ইয়ৰ থটছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, আৰু নেক্সট তোমালোকৰ নিজৰ থটছকেইটা নিজৰ আলোচনা কৰি যোনটো তোমালোকে ভাবিলা সেইটো তোমালোকে আন ল'ৰা ছোৱালীৰ লগতো তোমালোকে শ্বেয়াৰ কৰিবা। দ্য পয়েম দ্য ৰেইনবো ইজ এবাউট নেচাৰ, দ্য পয়েম কবিতা ৰেইনবো কিহৰ বিষয়ত, কিহৰ ওপৰত আছিলে? নেচাৰৰ ওপৰত, মানে পৰিৱেশৰ ওপৰত। হিয়াৰ দ্য পয়েট কম্পেয়াৰ্ছ দ্য বিউটি অফ নেচাৰ, ইয়াত পয়েটে কি কৰে? পয়েট মানে কবিগৰাকীয়ে কি কৰিছে? কম্পেয়াৰ কৰিছে, কম্পেয়াৰ মানে তুলনা কৰিছে কাৰ লগত? বিউটি অফ দ্য নেচাৰ মানে পৰিৱেশ, আমাৰ বাতাবৰণ, পৰিৱেশৰ আমাৰ যোনটো সুন্দৰতা, তাৰ লগত আমাৰ মেন মেড সুন্দৰতা, মেন মেড মানে মানুহে হাতেৰে বনোৱা সুন্দৰ জাগাবোৰ কি? যেনিবা ইয়াত কবিতাত মানে উল্লেখিত কৰা হৈছে নাও, জাহাজ, দলং, হয়নে নহয়? গতিকে এইবোৰতকৈ ধুনীয়া কি? বিউটি অফ নেচাৰ, তাৰমানে পৰিৱেশৰ যোনটো সুন্দৰতা, এইটো মানুহে বনোৱা সুন্দৰতাতকৈ বেছি সুন্দৰ। চি ফাইণ্ডছ ডেট বিউটি ক্ৰিয়েটেড বাই নেচাৰ, তাই বিচাৰি উলিয়ালে যে সুন্দৰতা যোনটো নেচাৰে দিয়ে সেইটো বেছি সুন্দৰ, মানুহে বনোৱা জাগাতকৈ, মানুহে বনোৱা বস্তুতকৈ সুন্দৰ হ'ল আমাৰ নেচাৰ, যোনটো পৰিৱেশৰ যোনটো আছে সুন্দৰতা, নদী, গছ গছনি, এইবোৰ সুন্দৰ, হয় নহয়? দ্য ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই আৰ প্ৰিটাৰ দেন বৰ্ডছ চেইলিং অন দ্য ৰিভাৰ্ছ, যে ক্লাউডছ মানে ডাৱৰবোৰ যে আকাশত উৰি গৈ থাকে, এইটো তোমাৰ যে জাহাজতকৈ, নাৱতকৈ বেছি ধুনীয়া। যিসকল নাও পানীৰ ওপৰত চলি থাকে, জাহাজ সাগৰৰ ওপৰত চলি থাকে, তাতকৈ ধুনীয়া হ'ল ডাৱৰবোৰ যোনটো আকাশত উৰি গৈ থাকে। বাট দ্য ৰেইনবো ইজ প্ৰিটিয়াৰ দেন দ্য ৰেইনবো আকৌ যোনটো ইন্দ্ৰধনুষ বুলি কওঁ যে, ধনু বুলি কওঁ যে যোনটো, সেইটো আটাইতকৈ ধুনীয়া বুলি কৈছে, এই চবতকৈ ধুনীয়া। এইটো হ'ল ইয়াৰ চামেৰি। তাৰপিছত মই বি নম্বৰ চামেৰিটো তোমালোকৰ ওচৰত গাই দিওঁ, তোমালোকে চাবা, বুজিব চেষ্টা কৰিবা, আৰু তাৰপিছত ক'বা যে সমালোচনা কৰিবা তোমালোকে যে কোনটো বেছিকৈ তোমালোকক ভাল লাগিল। বোট চেইল অন দ্য ৰিভাৰ্ছ এণ্ড শ্বিপ চেইল অন দ্য চিজ, বোট মানে নাও নদীৰ ওপৰত চলি থাকে, জাহাজ সাগৰৰ ওপৰত চলে। বাট দ্য ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, কিন্তু এই ডাৱৰবোৰ যে আকাশৰ ওপৰত যে চলি থাকে, সেইটো বেছি ধুনীয়া, নাৱতকৈ বেছি ধুনীয়া, জাহাজতকৈ বেছি ধুনীয়া। দ্য ব্ৰিজেছ ইন দ্য ৰিভাৰ্ছ আৰ বিউটিফুল, দলংখন খুব ধুনীয়া, যোনটো নদীৰ ওপৰত যে দলংখন আমি বনাওঁ যে, সেই দলংখন দেখিবৰ কাৰণে খুব ধুনীয়া। কিন্তু বাট বুলি কৈছে, বাট মানে কিন্তু ৰেইনবো আকৌ ধনু যোনটো পথ নিৰ্মাণ কৰে আমাৰ পৃথিৱীৰ পৰা আকাশলৈ, ধেনু যোনটো ৰামধেনু বুলি কওঁ যে আমি, এই ধেনুবোৰ যোনটো পৃথিৱীৰ পৰা আকাশলৈ যোনটো যায়, সেইটো ব্ৰিজতকৈ ধুনীয়া বুলি কৈছে, মানে দলংখনতকৈ ধুনীয়া, এনেকৈ বুলি কোৱা হৈছে। গতিকে এই দুখনৰ পৰা তোমাক কোনটো ভাল লাগিলে, কোনটো ষ্টেঞ্জা তোমালোকক ভাল লাগিলে, কোনটো চামেৰি তোমালোকক ভাল লাগিলে, এখন তোমালোকে নিজৰ ক্লাছৰ নিজৰ লগৰ বন্ধুৰ লগত তোমালোকে আলোচনা কৰিবা আৰু তোমালোকে কৈ শুনাবা। কুৱেশ্যন নম্বৰ 5লৈ যাম। এজ ইউ নো ৰাইমিং ৱৰ্ডছ আৰ ৱৰ্ডছ ডেট এণ্ড উইথ দ্য ছেম চাউণ্ড ছাচ এজ চাউণ্ড ৰাউণ্ড। কিছুমান ৰাইমিং ৱৰ্ডছৰ ওপৰত আমি এই প্ৰশ্নটো আমাক দিয়া হৈছে চাউণ্ড ৰাউণ্ড মানে ৰাইমিং ৱৰ্ড, একে নিচিনা শুনা শব্দবোৰক আমি ৰাইমিং ৱৰ্ডছ বুলি কওঁ। ফৰ এক্সাম্পল এটা শব্দ দিয়া আছে ইয়াত, ৰেইনবো, যেনিবা চাউণ্ড ৰাউণ্ড, এই দুখন শব্দ একে নিচিনা নহয় জানো শুনিবলৈ? গতিকে এনেকুৱা নিচিনা শব্দক ৰাইমিং ৱৰ্ডছ বুলি কোৱা হয়। ৱৰ্ক উইথ ইয়ৰ ফ্ৰেণ্ড,
এতিয়া তোমালোকে নিজৰ লগৰ লগত বন্ধুৰ লগত তোমালোকে কাম কৰা আৰু দুখন শব্দবোৰ লিখা এই তলত যে শব্দবোৰ দিয়া আছে যে তাৰ দুখন ৰাইমিং ৱৰ্ডছবোৰ তোমালোকে লিখিবা এনে বুলি কৈছে এতিয়া বটৰ কি হ'ব বটৰ মই তোমালোকে লিখি দি আছোঁ চোৱা গট মিলিছে নে নাই গট আৰু থ্ৰট মানে গট মানে ছাগলী এতিয়া ৰিভাৰৰ কি হ'ব নদী মানে ৰিভাৰৰ ৰাইমিং ৱৰ্ড কি হ'ব ৰিভাৰ নিচিনা শুনিবলৈ একে নিচিনা শব্দ কোৱাচোন গিভাৰ হয় নহয় জানো গিভাৰ তাৰপিছত ফিভাৰ হৈছে বুলি কয় জ্বৰ হৈছে জ্বৰক ফিভাৰ বুলি কয় চ' ৰিভাৰ গিভাৰ ফিভাৰ এইবোৰ একে নিচিনা শুনিবলৈ একে নিচিনা ইয়াক ৰাইমিং ৱৰ্ডছ বুলি কয় গতিকে ৰাইমিং ৱৰ্ডছ এনেকৈ লিখিবা শ্বিপৰ কি হ'ব ট্ৰিপ এখন হ'ল ট্ৰিপ TRIP ট্ৰিপ তাৰপিছত চিপ বুলি কয় যে চিপ কৰি খাওঁ যে আমি চাহ চিপ বুলি কয় চি সাগৰ চিৰ কি হ'ব ৰাইমিং ৱৰ্ডছ টি হ'ব নে টি চাহ তাৰপিছত আৰু এটা পি চানাগুটি তাৰপিছত বুটকো ক'ব পাৰি আমি ক্লাউডৰ কি হ'ব প্ৰাউড অহংকাৰ প্ৰাউড তাৰপিছত স্লাউটো হ'ব স্কাই মানে আকাশ স্কাইৰ কি হ'ব স্কাইৰ কি এটা শব্দ কোৱাচোন স্কাইৰ কি হ'ব ৱাই হ'ব ট্ৰাই হ'ব হয়নে নহয় মিলিছেনে গতিকে এনেকৈ কৰি তোমালোকে লিখিবা এতিয়া কুৱেশ্যন নম্বৰ 6লৈ যাম আমি এনেকুৱা কেইটামান আৰু শব্দবোৰ তোমালোকে বনাবা আৰু এইবোৰ শব্দবোৰ তোমালোকে ভালকৈ চাবা ভালকৈ প্ৰনাউন্সিয়েশ্যন কৰিবা উচ্চাৰণ কৰিবা প্ৰেক্টিছ কৰিবা ঘৰত অভ্যাস কৰিবা এইবিলাক প্ৰনাউন্সিয়েশ্যন কৰিবৰ কাৰণে কুৱেশ্যন নম্বৰ 6লৈ যাম মেক এ লিষ্ট অফ থিংছ ডেট চেল অন ৰিভাৰ এটা লিষ্ট বনাব বুলি কৈছে যে তালিকাবোৰ দিয়া আছে যে তোমালোকে লিখিবা তালিকাবোৰৰ তলত লিখিবা চেল অন ৰিভাৰ্ছ এণ্ড চি যিসকল বস্তু নদীৰ ওপৰত চলে বা সাগৰৰ ওপৰত চলে গতিকে আমি কি লিখিম আমি লিখিম ব'ট হয় নে নহয় ব'ট চলে ব'ট মানে নাও শ্বিপ চলে শ্বিপ মানে জাহাজ ৰাফ্ট বুলি থাকে এটা কলগছৰ পৰা নাও বনাওঁ যে কাঠৰ নাও বনাওঁ যে এইবিলাক ৰাফ্ট বুলি কয় সৰু নাও বুলি তাৰপিছত মুভ অন ৰ'ডত চলাচল কৰা ৰ'ডত কি চলে ৰ'ডত গাড়ী চলে বাছ চলে কাৰ চলে কাৰ চলে বাছ চলে চাইকেল চলে ফ্লাই এক্ৰছ দ্য স্কাই এতিয়া আকাশত ওপৰত উৰি থকা বস্তুবোৰ যেনেকুৱা হেলিকপ্টাৰ তাৰপিছত এৰ'প্লেন হয়নে নহয় জেট প্লেন এইবোৰ তোমালোকে লিখিবা মই অলপ সোনকালে লিখিছোঁ তোমালোকে চাই ল'বা ভালকৈ চাই ল'বা আৰু পোষ্ট কৰি চাবা তোমালোকে ভিডিঅ' তেতিয়া তোমালোকে গম পাবা হেণ্ডৰাইটিং অলপ গম নাপালে তোমালোকে কমেণ্টছ কৰিবা ঠিক আছে মই তোমালোকে বুজাই দিম গতিকে সাগৰত চলা বা নদীত চলা ব'ট শ্বিপ ৰাফ্ট লিখিলোঁ ৰ'ডত চলাচল কৰা বাহনবোৰ হ'ল বাছ কাৰ চাইকেল আৰু আকাশৰ ওপৰত উৰি থকা বাহনবোৰ হ'ল হেলিকপ্টাৰ এৰ'প্লেন জেট প্লেন ৰকেটো লিখিব পাৰা তোমালোকে ৰকেট লিখিব পাৰা মিছাইলছ লিখিব পাৰা ৰকেট লিখা গতিকে এইবোৰ আছিল এবাৰ তিনিটা চেণ্টেন্সবোৰ বনাম চ' নাও মেক 3 sentences উইথ এনি অফ দ্য ৱৰ্ডছ ফ্ৰম দ্য লিষ্ট এবভ এতিয়া মই তোমালোকৰ কাৰণে এখন অলৰেডি মই চেণ্টেন্সবোৰ বনাই দিলোঁ অলৰেডি চোৱা তোমালোকে চাবা দ্য ব'ট চেইলছ অন দ্য ৰিভাৰ এনেকৈ লিখিবা মানে বাক্যবোৰ বনাবা ইয়াৰ পৰা এটা শব্দ ল'বা তোমালোকে এই এখন শব্দৰে তোমালোকে ইয়াত বাক্যবোৰ বনাবা এৰ'প্লেন যেনিবা এৰ'প্লেন ফ্লাই ইন দ্য স্কাই চোৱা মই কেনেকৈ লিখিছোঁ তাৰপিছত চাইকেল আই হেভ এ চাইকেল দেখিলে এনেকৈ তোমালোকে চব শব্দবোৰ বনাব লাগে ইয়াৰ পৰা বাছি এটা শব্দ ল'বা আৰু এটা বাক্যবোৰ বনাবা তোমালোকে ইয়াত যিমান আতে ইয়াত লিখিবা নাটাখিনি তোমালোকে বহীত ইংলিছৰ বহী আছে নহয় তোমালোকৰ ইংলিছত বহীত তোমালোকে লিখিবা পাৰিবানে ঠিক আছে গতিকে আজিৰ কাৰণে ইমানেই মই ইয়াতে সামৰিছোঁ আৰু প্ৰশ্নবোৰ আছে কেইটামান
মই তোমালোকক এই প্ৰশ্নবোৰ নেক্সট যোনটো ভিডিঅ' থাকিব এই ভিডিঅ'খনত তোমালোকক মই দেখুৱাম দেই আৰু নেক্সট ভিডিঅ'খনত তোমালোকক থাকিব কম্পেৰিজন অফ এডজেক্টিভছ বহুতৰ ইয়াত সন্দেহ থাকে মই তোমালোকক ধুনীয়াকৈ বুজাম নেক্সট ভিডিঅ'ত থাকিবা তোমালোকে তেতিয়ালৈকে তোমালোকৰ পৰা বিদায় ল'লোঁ তোমালোকে যদি নতুন ছাবস্ক্ৰাইব কৰি ল'বা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্টছ কৰিবা থেংক ইউ ধন্যবাদ